কমলা বাগান, এয়া চব কমলা গছ। এইটোকে চিঙো নেকি? আমি যদি চুৰ কৰি খাওঁ তেতিয়া আমি কমলা গুটি হিচাপলৈকে সিহঁতক হিচাপ দিব লাগিব। হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। আজি মই আহিছিলোঁ ছাগালী গৰম বস্তি। তো গৰম বস্তি অলপ পাহাৰৰ ভিতৰত আহিছিলোঁ। তো চাওঁচোন ভিউটো কেনেকুৱা, ব'লক। হেল্ল' গাইজ, মই আজি ক'ত আহিছোঁ চাওক। ইয়াত চাওক, মই আহিছোঁ ছাগালী। এইটো ৰাস্তাদি ছাগালী যায়। এনেকৈ এক ৰাউণ্ড এনেকৈ ঘূৰি এইফালে ছাগালী এইফালে যায়। এইটো বেলেগ ৰাস্তা, এইটো ছাগালী ৰাস্তা নহয়। মই আজি মানে কপালখন ইমানে বেয়া, কিয় বেয়া মই দেখুৱাই আছোঁ আপোনালোকক হা। এইখন মোৰ গাড়ী ৰখি আছে আৰু এখন ইয়াৰ ডিপাৰ্টমেণ্টৰ গাড়ী। মোৰ কপালখন কিয় বেয়া মই দেখাই আছোঁ হা। এতিয়াতো কমলা চিজন ন, গোটেই কমলা বাগানৰ ওচৰত আমি ৰখিছোঁ। ইয়াত কোম্পানীৰ মানুহ আহিছে। ইমানে বেয়া মোৰ নচিব। এইখন চাওক, এইখন কমলা বাগান, এয়া চব কমলা গছ, কিন্তু গছত এটাও কমলা নাই। চাওক না, এনেকুৱা বেয়া কপাল হ'ব লাগেনে? দেখিছেনে? এয়া চব কমলা। ছাগালীৰ ওচৰত গৰম বস্তি বুলি কয় ইয়াত। এয়া চব কমলা বাগান, এটাও কমলা নাই। যদি 15-20 দিন এমাহ মানৰ যদি আগত অহা হ'লে ইয়াত পূৰা কমলা লাগি থাকিলে হয়, গম পায়নে? এনেকুৱা মোৰ কপাল বেয়া। হ'লেও চাওঁ এটা দুটা পাওঁ নেকি খাবলৈ। আৰু ইয়াত আকৌ মানুহে গম পালে বহুত বেয়া হৈ যাব কথাটো। তাকে মানুহ চাইছোঁ, মানুহ নাই বাৰু। মানুহ হোৱালেতো নোসোমালেই হ'লে, সোমাবলৈ নিদিলে। কিন্তু কিমান চফা কৰি থৈছে দেখিছেনে? চফা কৰি থৈছে এইবিলাক কমলা হয়। এই হ'লেও এটা দুটা আছে, দেখিছেনে? এটা দুটা আছে, ইয়াত কেমেৰাত ফ'কাছ নহ'ব। এই এটা দুটা আছে, দেখিছেনে? এইয়া এনেকৈ এটা দুটা মাজে মাজে আছে। এতিয়া মালিক ওলাই গ'লে যে বহুত মানে জেং হৈ যাব। কেলৈ জেং হ'ব? এতিয়া মানে পইচা দি হেৰি কৰি বহুত কষ্ট কৰি দিছে ন, তেখেতক ফলটো পাবই লাগিব। যদি আমি যদি চুৰ কৰি খাওঁ তেতিয়া আমি কমলা গুটি হিচাপলৈকে সিহঁতক হিচাপ দিব লাগিব, গম পায় নাই? সেইটো কাৰণে চুৰ কৰি নাখাওঁ বাৰু। কোনোবা আছে যদি চাই লওঁ, কোনোবা যদি আছে সুধি মেলি খাম। যদি কাকো নেদেখিলে যদি হাতে ঢুকি পাওঁ ছিঙি কিনি আৰু খামগৈ আৰু, গম পায় নাই? তেনেকৈ বাগানত চবফালে চাই লৈছোঁ কোনোবা আছে নেকি নাই। থকা হ'লেতো ভালেই আছিলে, সুধি মেলি খালোঁ হ'লে। এতিয়া কোনো নাই যদি এতিয়া কি কৰিম? ক'ৰবাত এটা দুটা লাগি আছে, তাকে ছিঙি কিনি খাম আৰু। পাছত যেনে আৰু বেয়া নহয় আৰু দেই, ভৰিবলগীয়া নহয় আৰু এটা কমলাৰ দাম, গম পাইছেনে? এইটোকে চিঙো নেকি? অলপ ঢুকি পাম নেকি এইটো? হে ভগৱান, মালিক নাহিলেই হ'ল আৰু। ঢুকি পোৱা নাযাব দেখোন। অঁ, কমলা গছত কাঁইটো থাকে নেকি? কাঁহেত মানে ইমান ডাঙৰ ডাঙৰ। অ' গড, ফাৰ্ষ্ট টাইম দেখিছোঁ। এই উঠিব নোৱাৰি, দেখিছেনে কেনেকুৱা জোঙাল? কি কৰে তাই এতিয়া? এইটো কেনেকৈ নমাবতো লাগিবই। খাবলৈ মন গৈ আছে, পানীও পিয়াহ লাগিছে, পানী খতম হৈ গ'ল। কিবা এটা কৰি হেৰি কৰিম ৰ'ব, অলপ ৰখি দিয়ক। কমলাটো পাৰিলোঁ, পাৰি সেই তাৰপৰা বাগৰি আহি ইয়াত পৰিলেহি। তাকে বুটলি লওঁ, ভালদৰে ৰখিলে, নহ'লে আৰু তলত গ'লগৈ হ'লে। হৈ যাব নেকি? আৰু কমলা নাখাওঁৱেই। কেলৈকে কালি খাবলৈও নাই, মাৰ খাবলৈও নাই। কমলা বাগান, কপাল ভাল, মোৰ মালিকো নাই ইয়াত, আৰু কমলাও নাই বাৰু। দেখিলেও লাভ নাই। তো এইটো কমলা চেলিয়ে খাম এতিয়া।
তো এয়া কমলা খাই আছোঁ। তো মই এইটোকে কওঁ আপোনালোকক, এনেকৈ কেতিয়াও মানে অৰুণাচলত ধৰক এনেকৈ চুৰ কৰি বুলি নহয়, এনেকৈ লুকাই মেলি নাখাব। কেলৈ কি ইয়াত বহুত ডাঙৰ মানে বেলেগ বেলেগ কেছ হৈ যায় ইয়াত, গম পায়। তো সেইটো কাৰণে আপোনালোক চবকে কৈছোঁ, এনেকৈ আহিলে ৰাস্তা পায় কমলা গছ, কিন্তু হেৰি কৰি নাখাব, পাৰিলে কিনিয়ে খাব। আপোনালোকৰ কাৰণে ভাল হ'ব কিনি খালে, কেলৈ গালি শুনিবলৈ নহ'ব। তো ইয়াৰ গুটি পৰ্যন্তলৈকে হিচাপ দিবলগীয়া নহ'ব। তো আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই, নেক্সট ভিডিঅ' লগ পাম।